আজি আমাৰ নভুই ৰুইছোঁ। মই বৰ্তমান পথাৰত চাহ দিবলৈ আহিছোঁ। নভুই ৰুওঁতে কি কিনো খুৱাম ৰোৱনীসকলক দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। এতিয়া চাহখিনি দি লৈছোঁ। কেঁচা চানা ভাজি লৈ আহিছোঁ দেই। পথাৰত তেনেকুৱাকৈ খাই ভাল পাওঁ বুলি ক'লে, সেয়েহে মই চানাকে ভাজি লৈছোঁ। ঘৰত আহিলোঁ। ইয়াত দেউতাই চফা কৰি আছে ব্ৰইলাৰ দুটাৰ ভিতৰত আছে 4.5 কেজি আৰু আমাৰ ৰোৱনী আছে 11জনী। 11জনী ৰোৱনীয়ে ৰুব 2 বিঘা, সেয়েহে খানাটো অলপ ভালকৈ দিব লাগিব ন গাইছ। সেইকাৰণে 4 কেজি আনিছে ব্ৰইলাৰ। আৰু এইফালে আমাৰ ভণ্টিয়ে কাটি আছে পানী কোমোৰা আৰু আলু। পানী কোমোৰাৰ লগত বনাই দিম। আৰু মই ভাত আৰু দালি বনালোৱে, আৰু এইফালে মাছ আৰু আলু বনাই দিছোঁ, যিহেতু আমাৰ মায়ে নাখায় ব্ৰইলাৰ, সেইটো কাৰণে।